শ্ৰদ্ধাস্পদ মাননীয় অধ্যক্ষ মহোদয় আৰু আজি এই পবিত্ৰ সদন মাননীয় অধ্যক্ষ মহোদয় এগৰাকী ছাত্ৰ বা ছাত্ৰীক যেতিয়া তেওঁ পিতৃ মাতৃয়ে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি নম্বৰমুখী শিক্ষা ব্যৱস্থাৰ চাপ প্ৰদান কৰে তেতিয়া এইদৰে আচলতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ওপৰত প্ৰশ্ন আহি পৰে মাননীয় অধ্যক্ষ মহোদয় কৃত্ৰিম বুদ্ধিমত্তা প্ৰকৃত সংজ্ঞানো কি কৃত্ৰিম বুদ্ধিমত্তাই দৰাচলতে কোনবোৰ দিশ সামৰি লৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু বৰ্তমান নৱপ্ৰজন্মৰ মাজত সম্পৰ্ক কি এই সম্পৰ্কে কিন্তু আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে স্পষ্টীকৰণ কৰি দিয়াটো প্ৰয়োজনীয়তা আছিল মাননীয় অধ্যক্ষ মহোদয় যিটো সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা চালিত মাধ্যম যেনে কুইষ্টাৰ অংকি আজিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পাহৰি যাব পৰা তথ্য পুনৰ স্মৰণ কৰিব পাৰিছে যিটো সময়ত ৰানৱে এল দিল্লী আজিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কবিতা লিখা প্ৰবন্ধ লিখা আদিৰ দিশত নিজক নিয়োজিত কৰি নিজৰ কলাত্মক আৰু যোগাত্মক চিন্তাধাৰা বিকশিত কৰিছে আৰু যিটো সময়ত ভাৰত চৰকাৰ ন আঁচনি যেনে 2025 আৰু 26 বিত্তীয় বৰ্ষত ইণ্ডিয়ান এআই মিছনৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত 2000 কোটি টকা ব্যয় কৰা হৈছে তেনে এক প্ৰেক্ষাপটতে কেৱল মাত্ৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ইতিবাচক দিশসমূহৰ কথা উপেক্ষা কৰি যেতিয়া নেতিবাচক দিশসমূহৰ কথা সন্মানীয় চৰকাৰী সদস্যসকলে উল্লেখিত কৰিলে গতিকে অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই সন্মান সহকাৰে ক'বলৈ পালে ভাল পাম সকলো দেখিও শুনিও বুজিও মনে মনে আছা ৱাইফাইত আকৌ পাছপৰ্ট নকৰাকে তুমি প্ৰশ্ন কৰিছা ইণ্টাৰনেটটোনো কিয় বেয়া মাননীয় অধ্যক্ষ মহোদয় যিটো সময়ত গুগল মাইক্ৰছফ্ট আদিৰ দৰে বিশ্বৰ আগশাৰী প্ৰতিষ্ঠানসমূহে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তদুপৰি দ্য টাইমছ অফ ইণ্ডিয়াই 22 আগষ্ট 2025 বৰ্ষত আগবঢ়োৱা প্ৰতিবেদনত স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে যে বৰ্তমান ভাৰতবৰ্ষৰ 32% নৱপ্ৰজন্মই কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু শুনিলে আচৰিত পাব কেৱল 8% নৱপ্ৰজন্মই কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন শাখাসমূহৰ বিষয়ে অৱগত তেনে এক প্ৰেক্ষাপটতে মই আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক প্ৰশ্ন কৰিব বিচাৰিছো যে যিখন ভাৰতবৰ্ষত নৱপ্ৰজন্ম কৃত্ৰিম বুদ্ধিমত্তাৰ লগতে পৰিচিতই নহয় সেইখন ভাৰতবৰ্ষ তথা সেইখন বিশ্বত কিদৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত নৱপ্ৰজন্মৰ ধ্বংস দিশলৈ ঠেলি দিব পাৰে মাননীয় অধ্যক্ষ মহোদয় তদুপৰি আজি সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে যেতিয়া সদনৰ মজিয়াত আহি বিধেয়কখনে উপস্থাপন নকৰিলে তেতিয়াই গম পোৱা গৈছে তেওঁৰ বিষয়বস্তুৰ ওপৰত থকা অভিজ্ঞতাৰ কথা যেতিয়া আজি চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে উত্থাপিত কৰা বিধেয়কখনৰ বিষয়বস্তুসমূহ প্ৰখ্যাত কৰি কেৱল মাত্ৰ কৃত্ৰিম বুদ্ধিমত্তাৰ দুই এটা ইতিবাচক আৰু নেতিবাচক দিশৰ কথা কৈ গ'ল তেতিয়াই গম পোৱা গৈছে চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলৰ মানসিকতা মাননীয় অধ্যক্ষ মহোদয় শেষত ইমানেই ক'ব বিচাৰো যে কৃত্ৰিম বুদ্ধিমত্তা প্ৰশ্ন উত্তৰ বিচৰা মাধ্যম নহয় কৃত্ৰিম বুদ্ধিমত্তা নতুন কৌশলৰ মাধ্যম কৃত্ৰিম বুদ্ধিমত্তা হৈছে ৰূপান্তৰৰ মাধ্যম আৰু ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ভাষাৰে যদি কওঁ ৰূপান্তৰে বিশ্ব সুন্দৰ কৰি তোলে গতিকে এই কৃত্ৰিম বুদ্ধিমত্তাৰ যোগেদিও আমাৰ বিশ্বখন আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত সুন্দৰ হৈ তুলিব ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ আজি এই পবিত্ৰ সদন